প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই 5 বছৰত একো কৰাই নাই গতিকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ বহুত এণ্টি ইনকামবেঞ্চি আছে তেখেতে এই ইলেকশ্যনত হাৰাটো খাটাং আপোনালোকে অলপ খবৰ লওকচোন মইতো 9 বছৰৰ আগতে কংগ্ৰেছ দল ত্যাগ কৰিছোঁ মই কংগ্ৰেছ দলৰ বহুত ব্যক্তিক এতিয়া চিনি নাপাওঁ মই সৰোজ দিহিঙীয়াক চিনি পাওঁ ৰাণা গোস্বামীক চিনি পাইছিলোঁ বা কিছু ব্যক্তিক চিনি পাওঁ সেইসকল ব্যক্তিটো জইনে কৰিলে সুশান্ত বৰগোহাঁই ডাঙৰীয়াই জইন কৰিলে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই জইন কৰিলে গতিকে কিছু ব্যক্তি যিখিনিক মই চিনি পাইছিলোঁ সকলোৱে জইনে কৰিলে গতিকে হয় আপুনি এটা খুব ভেলিড কথা কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কেম্পেইন কৰিবলৈ কোনো মানুহ আছে নাই সেইটো কিন্তু সন্দেহজনক বিষয় এটা ভূপেন বৰাই এতিয়া চিঠি লিখি আছে যে যোৰহাটত বেলেগক মানে যি তেওঁলোকে এলায়েন্স কৰিলে তাৰপিছত নিজৰ মতে তালিকা দিলে ইয়াকো তেওঁ বিৰোধীলে চিঠি লিখি আছে তেওঁতো মানুহক ঠগালে ভূপেন বৰা ডাঙৰীয়াই কিয় এনেকৈ পাৰ্টিবিলাকক ঠগালে মই নাজানো ঠগোৱা নাই ৰাম ঠগন দিলে আৰু লিলি হোটেলৰ মালিকক ধনী কৰিম বুলি ল'লে প্ৰত্যেক মাহত 3 বাৰ লিলি হোটেলত খানা পাতে পিকনিক পাতে মই নাজানো আপোনালোকে কৈছে শ্বেয়াৰ আছে এজন সাংবাদিক বন্ধুৱে কৈছে ভূপেন বৰা ডাঙৰীয়া এটা শ্বেয়াৰ আছে বোলে মই নাজানো কওকচোন কওক ভূপেন বৰা ডাঙৰীয়া লিলি হোটেলত শ্বেয়াৰ আছে বুলি কৈছে ডাঙৰ ঘটনা ভূপেন বৰা ডাঙৰীয়া যদি লিলি হোটেলত শ্বেয়াৰ আছে আপুনিহে কৈছে মই নাজানো যদি আছে ডাঙৰ ঘটনা এইটো তদন্ত হ'ব লাগে যদি লিলি হোটেলত শ্বেয়াৰ আছে ভূপেন বৰা ডাঙৰীয়া বহুত ধনী আৰু বেনামী শ্বেয়াৰ কিয় থাকিব সাংবাদিকে প্ৰশ্নটো সুধিছে যদি সাংবাদিকে কিবা এটা জানে গতিকে ইয়াৰ তদন্ত হ'ব লাগে মোৰ কাৰণেতো ভাল খবৰ সৰোজ দিহিঙীয়া ডাঙৰীয়া আৰু মই একেলগে বহুদিন সংগঠন কৰিছিলোঁ আমি মোৰ তেখেত পুৰণা সতীৰ্থ ভাই ককাইৰ দৰে কাম কৰিছিলোঁ বহুদিনৰ পাছত একেলগে আকৌ বিজেপিত কাম কৰিবলৈকে সুবিধা পাম আৰু আমি বিজেপি দলৰ শক্তিশালী কৰিবলৈ একেলগে কাম কৰিম আৰু এজন নেতা দ্বিজেন শৰ্মা তেওঁ কংগ্ৰেছ দলৰ এই মুহূৰ্তত কংগ্ৰেছ দলৰ স্থিতি একেবাৰে ধৰক বৰক কংগ্ৰেছ দলত মানুহ থাকিব নোখোজে কংগ্ৰেছ দল কষ্ট কৰি থকা মানুহখিনিও এতিয়া কষ্টত আছে আজি সৰোজ দিহিঙীয়া ডাঙৰীয়া 9 বছৰ চৰকাৰৰ পাছতহে আহিছে অসমত চৰকাৰ 8.5 বছৰ 8 বছৰ হ'ল তাৰ পাছতে সৰোজ দিহিঙীয়া ডাঙৰীয়াই কংগ্ৰেছ এৰিছে কিবাটো চৰকাৰৰ পৰা কিবা লাভ পাম বুলি কিবা নিজৰ সুবিধা হ'ব বুলি সেইকাৰণেতো জইন কৰা নাই কংগ্ৰেছৰ থাকি বৃত্তশুদ্ধ হৈছে কংগ্ৰেছে সাধাৰণ মানুহক আগুৱাই দিব নোখোজে কংগ্ৰেছে অসমৰ কথা চিন্তা নকৰে কংগ্ৰেছ ব্লু ব্লাডেড ল'ৰা ছোৱালীৰ এটা সংগঠন যাৰ পিতৃ মাতৃ মুখ্যমন্ত্ৰী যাৰ পিতৃ মাতৃ ডাঙৰ নেতা তেওঁলোকে সাংসদ পাতিব তেওঁলোকে বিধায়ক পাতিব কংগ্ৰেছ দলে সেইটোৱে কৰে গতিকে য'ত ক'ত নকৰে য'ত পিতৃৰ য'ত থৈ ল'লোঁ কোনোবা এজন সাধাৰণ ব্যক্তি এজনক টিকট দিছে য'ত কোনো ব্লু ব্লাডেড নাই য'ত কোনোবা মন্ত্ৰীৰ পুতেক নাই যোনবা মুখ্যমন্ত্ৰীৰ পুতেক নাই তাত হয়তো কোনোবা এজনক কেণ্ডিডেট বনাই টিকট দিয়ে কিন্তু য'ত মুখ্যমন্ত্ৰীৰ পুতেক আহি যায় য'ত মন্ত্ৰীৰ পুতেক আহি যায় সাধাৰণ মানুহৰ তাতে কোনো স্থান নাথাকে গতিকে কংগ্ৰেছ দল মানুহে ত্যাগ কৰিবলৈ বাধ্য হৈছে তাৰোপৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত কেনেকৈ উন্নয়নৰ গংগা বোৱাইছে মোদী ডাঙৰীয়াই সমগ্ৰ পৃথিৱীত ভাৰতবৰ্ষক কেনেকৈ শক্তিশালী কৰিছে দেশৰ প্ৰত্যেকগৰাকী ব্যক্তিলৈকে কেনেকৈ অস্বাভাৱিক পৰিৱৰ্তন আনিছে এইবিলাক কাৰণটো কংগ্ৰেছ দলৰ কৰ্মীসকলে কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ আহিবলৈকে দল গৈছে এই মুহূৰ্তত মই আকৌ কৈছোঁ কংগ্ৰেছত মানুহ থাকিব নোখোজে কংগ্ৰেছত মানুহ কষ্টত আছে যিসকল অৱশিষ্ট আছে তেওঁলোকেও পৰৱৰ্তী সময়ত বিজেপি দলত যোগদান কৰিব আৰু আমি যিসকল ভাল ব্যক্তি যিসকল সমাজৰ লগত আছে যিসকল শক্তিশালী সকলোকে পৰ্যায়ক্ৰমে আমি বিজেপি দললৈকে আমি আদৰণি জনাম সৰোজ দিহিঙীয়া ডাঙৰীয়াই শিৱসাগৰ আৰু সোণাৰী যোৰহাট এইখিনি জেগাত দলটোক ধৰি ৰাখিছিলে কেইদিনমানৰ আগত ৰাণা গোস্বামী ডাঙৰীয়াই আহি জইন কৰিলে আমাৰ দলত তেওঁ দলটো ধৰি ৰাখিছিলে দলটো ধৰি থকা ব্যক্তিসকলে এতিয়া আহি বিজেপি দলত যোগদান কৰিছে গতিকে ডেফিনেটলি এই এৰিয়াত যোৰহাট লোকসভা সমষ্টিত আমি আৰু শক্তিশালী হ'ম আৰু তপন গগৈ ডাঙৰীয়াই বেছি ভোটৰ ব্যৱধানত লোকসভা নিৰ্বাচন জিকিব গৌৰৱ গগৈ ডাঙৰীয়া 1.5 পৰা 2 লাখ ভোটত হাৰিব বেছিকৈ নকওঁ বেছিকৈ ক'লে অহংকাৰ কৰা হ'ব গৌৰৱ গগৈ ডাঙৰীয়াই শিৱসাগৰ কোনো অঞ্চল চিনিয়ে নাপায় সোণাৰী ক'তো চিনিয়ে নাপায় যোৰহাট টাউনখনৰ বাহিৰে আৰু তিতাবৰ অলপ এৰিয়াৰ বাহিৰে যোৰহাট জিলাখনো ক'ৰবাত চিনি পায় বুলি মই নাভাবোঁ মাজুলীলৈ হয়তো জীৱনত 2 বাৰ বা 3 বাৰ গৈছে গতিকে মাজুলী ৰাইজে কিয় ভোট দিব মামৰা ৰাইজৰ ওচৰলৈকে গৌৰৱ গগৈ ডাঙৰীয়া কেতিয়াবা গৈছে বুলি মই ভাবা নাই এবাৰ 2 বাৰ গৈছে জীৱনত চাগে এইটো হ'লেও আৰু সংসদ তাৰ পৰা হ'ব নোৱাৰে আমাৰ সোণপুৰা কোট চেপন কোট এইবিলাক তেখেতে নামো শুনিছেনে নাই মোৰ সন্দেহ আছে দিল্লী ঘাট কোট মইতো মধ্য অসমৰ ব্যক্তি গুৱাহাটীতে থাকোঁ মই নামবিলাক জানো তেওঁ নামবিলাক শুনিছেনে নাই
অকল নাম নাজানো, মইতো চিনিও পাওঁ জেগাবিলাক। তেখেতে নামবিলাক শুনিছেও নে নাই মোৰ অলপ সন্দেহ হয়। গতিকে অসমৰ কোনো অঞ্চলৰ নাম নুশুনা, নাম নাজানা মানুহক এনেকৈ যদি ভোট বিচাৰি যায়, ৰাইজে কিবা তেওঁক আঁকোৱালি ল'ব বুলি মই নাভাবোঁ।